হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে থকা এবিধ বস্তুৰে আপোনালোকে চুলিৰ কেনেদৰে যত্ন ল'ব। মই ইয়াক দুদিনমানৰ পৰা এপ্লাই কৰি আছোঁ মোৰ নিজৰ চুলিতে। আপোনালোকেও এপ্লাই কৰিব পাৰে আৰু মই ইয়াৰ ৰিজাল্ট ভাল পাইছোঁ কাৰণে মই ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই আগদিনাখনেই এনেদৰে এগিলাচ পানীত ভেন্দি তলফালৰ পৰা এনেদৰে কাটি পিনি এদিনৰ কাৰণে তিয়াই থৈ দিলোঁ আৰু পাছদিনাখন ৰাতিপুৱা আপোনালোকে দেখিছে এনেদৰে পানীখিনিত তাৰ যোনটো ভেন্দিৰ পিজল আছে সেইখিনি গোটেইখিনি ওলাই পৰিছে। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু ইয়াৰ পাছত যোনখিনি পানী ওলালে সেই পানীখিনি মই এখন কটন কাপোৰেৰে টুকি পেলাম, যিহেতু ভেন্দিৰ গুটিখিনি তাত পৰি গৈছিলে মই ওলাওঁতে। তো এনেদৰে আপোনালোকে এখন কটন কাপোৰেৰে টুকি পেলাব পাৰে পানীখিনি। আৰু এইফালে চুলিত সানিবৰ কাৰণে ৰেডি।